আমিন গাঁৱৰ এগৰাকী মানৱ দৰদী মহিলা স্বামীৰ সৈতে মিলি যোৱা ৩৫ বছৰত ১১,০৭০জন লোকৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰাত সহযোগিতা আগবঢ়াইছে। এইগৰাকী মহিলাই তুলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰত নামেৰে এটা সংস্থাৰ জন্ম দি কৰিছে মানৱ সেৱা। অসমৰ লগতে দেশ তথা বিদেশৰ পৰা অহা লোকো উপকৃত হৈছে এই সংস্থাৰ পৰা। আজি এইগৰাকী মহিয়সী মহিলা শান্তি দেৱী জৈন বাফনাৰ ৭০ সংখ্যক উপজাতিত। এই উপলক্ষে আজিৰ দিনটোত ২৫ গৰাকী ব্যক্তিৰ শৰীৰত সংস্থাপন কৰা হয় কৃত্ৰিম ভৰি। স্বামীৰ লগতে পুত্ৰ সুৰেন্দ্ৰ বাফনা আৰু তুলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰ কৰ্মকৰ্তাসকলে উৎসাহ উদ্দীপনাৰে উদযাপন কৰিলে শান্তি দেৱীৰ উপজাতিন। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো আমিন গাঁৱৰ তুলাৰাম বাফনা যি কৃত্ৰিম ভৰি কেলিপাৰ কেন্দ্ৰ আছে, এই কেন্দ্ৰটোত উপস্থিত আছো আৰু মোৰ সৈতে আছে এগৰাকী বিশেষ মহিলা। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছো এগৰাকী বিশেষ মহিলা, যিগৰাকী মহিলাই যোৱা ৩৫ বছৰত প্ৰায় ১১,০০০তকৈ অধিক ব্যক্তিৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰি এক অনন্য নিদৰ্শন তেখেতে দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু আজি এখেতৰ হ'ল উপজাদিন ৭০ সংখ্যক উপজাদিন। মই তেখেতৰ সৈতে আছো, মই তেখেতৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছো। कैसा लगा आज कैसा लगा? आज बहुत अच्छा लग रहा है। इतने पेशेंट आए हैं, इनकी चेहरे पर हंसी जो देखती हूँ तो मेरे मन में बहुत खुशी होती है। নিশ্চিতভাৱে এক সুন্দৰ কথা কৈছে যে লোকৰ মুখত হাঁহি বিৰিঙিবলৈ পাই তেখেত যথেষ্ট আনন্দ প্ৰকাশ কৰিছে। মই দেখুৱাইছো এয়া হৈছে শুভকৰণ জৈন আৰু এখেত আৰু এইগৰাকী মহিলাই লগ লাগি আচলতে এই দম্পতি হ'লে মানৱ সেৱাৰ কাৰণে এক অনন্য নিদৰ্শন তেখেতে দাঙি ধৰিবলৈ সক্ষম হৈছে। মই কথা পাতিম যে আজি আপোনাৰ পত্নীৰ উপজাদিন ৭০ সংখ্যক উপজাদিন আৰু আজিৰ দিনটোত আপোনালোকে প্ৰায় ৩০ গৰাকী ব্যক্তিৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰিছে আৰু যোৱা প্ৰায় ৩৫ বছৰত আপোনালোকে প্ৰায় ১১,০০০ ব্যক্তিৰ ভৰিত যি কৃত্ৰিম ভৰি সংস্থাপন কৰিছে, এক অনন্য নিদৰ্শন দেখুৱাইছে। তাৰ কাৰণে আপোনালোকে কাৰো পৰা কোনো ধৰণৰ খৰচ লোৱা নাই। আৰু আজি আপোনাৰ পত্নীৰ উপজাদিনটো এনেদৰে উদযাপন কৰি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আমাৰ লগৰ গোটেই প্ৰগ্ৰাম যিমানে প্ৰগ্ৰাম হয় চব ইহঁতৰ ভৰি লগোৱা কাম আছে। আমাৰ লগে হোটেল চোটেলতে নাযাওঁ, ইহঁতক ভাত খিলাওঁ, ইহঁতৰ চেহেৰাতে হাঁহি লাগো। আমাৰ লগৰ এইটোৱে কাম আছে। সিহঁতৰ মুখত হাঁহি আনিব পাৰে। ইহঁতৰ আপুনি নিজে চাওক, ইহঁতে আজি ৬ মাহৰ কোনোবা ৫ বছৰৰ পৰা যিটো বিছনাত পৰি আছে, আজি ভৰি লগাৰ পাছতে ইহঁতৰ চেহেৰাতে যিটো হাঁহি আছে, এইটো আপুনি পইচা দি কিনে কিনিব নোৱাৰে। অতি ডাঙৰ কথা কৈছে যে এই হাঁহি আপুনি পইচা দি ল'ব নোৱাৰে। মই দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো দেখুৱাইছোঁ যে আজি প্ৰায় ৩৫জন ব্যক্তিৰ ভৰিত এনেধৰণৰ কৃত্ৰিম ভৰি আচলতে সংস্থাপন কৰা হৈছে। এখেতসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই এই পৰিৱেশ দেখুৱাই থকাৰ লগতে মই আন এটা পৰিৱেশ এইফালে দেখুৱাইছোঁ। এইগৰাকী ব্যক্তি এনেধৰণে স্কুটাৰ লৈ আহিছে, সুদূৰ মেঘালয়ৰ পৰা শ্বিলঙৰ পৰা আহিছে, কিন্তু এখেতৰ এখন ভৰি ইয়াতে লগোৱা হৈছিলে। মই কথা পাতিম যে আজিৰ দিনটোত যিহেতু এখেতৰ জন্মদিন উপজাদিন আৰু ইয়াতে আপোনাৰ কৃত্ৰিম ভৰি লগোৱা হৈছিলে আৰু আজি আপুনি শ্বিলঙৰ পৰা আহিছে, কি অনুভৱ? तो सबको नमस्कार, मेरा नाम सुमन शेरपा। तो मैं प्रथम तो बोलना चाहता हूँ ये जो संस्था का जो भी अभी आज में जो मैडम का जो बर्थडे है, जन्मदिन का शुभकामना में आपको बहुत बहुत आशीष हो आपका जीवन में और खुशहाली, और आपका बेटा बेटी आपका परिवार के लिए मैं पहले दुआ करता हूँ आप लोग को आशीष हो। तो मैं ये कहना चाहता हूँ, ये जगह में आके मैं 2014 से पैर लगाया हूँ। तो आज तक मेरा 2014 से लगभग 8-9 साल का अंदर में मेरा आज तक कोई असुविधा नहीं है। यहाँ पर निःशुल्क मिलता है। कहाँ से आया था? मैं शिलोंग से आया हूँ। নিশ্চিতভাৱে এখেত সুদূৰ শ্বিলঙৰ পৰা আহিছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ তেখেতৰ এখন ভৰি এটা এক্সিডেণ্টত কটা গৈছিলে আৰু ইয়াতে তেখেতৰ কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে। আৰু আজিৰ এই বিশেষ দিনটোত যিহেতু এইগৰাকী মহিলাৰ উপজাদিন, এই উপজাদিনত তেখেতে সুদূৰ শ্বিলঙৰ পৰা আহিছে। মই এই পৰিৱেশটো দেখুৱাই আছোঁ আৰু মই কথা পাতিম যিহেতু পবিত্ৰ আছে এই সংস্থাৰ এজন অন্যতম ব্যক্তি। কি ক'ব আজি এখেতৰ উপজাদিন? আজি আমাৰ মেমৰ ৭০ সংখ্যক উপজাদিন
গোটেইখিনি দিব্যাংগক লৈ কিনে আজি আমি অলপমান বেলেগ ধৰণৰ মানে পালন কৰিম বুলি ভাবিছোঁ। চব দিব্যাংগসকলক লৈ কিনে ছাৰ আছে আমাৰ বাফনা ছাৰ আণ্টি মেম আৰু আমাৰ বাফনা ছাৰৰ ল'ৰা গোটেইখিনি মিলি আমি গোটেই দিব্যাংগসকলৰ লগত আজি অলপ অইন ধৰণৰ মানে বেলেগ ধৰণৰ আমি আজি উপমা দিনটো পালন কৰিম বুলি আমি গোটেই দিব্যাংগসকলক মাতিছোঁ। নিশ্চিতভাৱে আৰু এনেধৰণেই এগৰাকী বিশেষ মহিলাৰ উপজা দিন উদযাপন কৰা হৈছে। মই দেখুৱাইছোঁ যে আজিৰ দিনটোত প্ৰায় 35গৰাকী ব্যক্তিৰ এনেধৰণে কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে। বিভিন্ন কাৰণত তেখেতসকলে এনে ভৰি হেৰুৱাব লগা হৈছিলে। আপুনি ক'ৰ পৰা আহিছে? মই মৰিয়নি যোৰহাট। কি হৈছিল আপোনাৰ? মোৰ বইল এটা হৈছিলে হলত, তাৰপৰা দেখাই তাৰপৰা এতিয়া সেইটো অপাৰেশ্যন কৰিব লাগিব। হাড়ত পাই গ'ল বস্তুটো। ভৰি লগোৱা হ'ল? ভৰি আজি লগাইছো। আজি যিহেতু তেখেতৰ উপজা দিন, কি ক'ব? আজি ভাল লাগিছে, আমিও ইমান যে দূৰৰ পৰা আহি এটা কৰিব পাৰিছো, আমাৰো মনত এটা ভাল আনন্দ লাগিছে। আপুনি ক'ৰ পৰা আহিছে? গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা।